ছাত্ৰ-ছাত্ৰীসকল ইংৰাজীত যেতিয়া আমি শব্দ বা বাক্য বা পেৰেগ্ৰাফ যাক আমি দফা বুলি কওঁ লিখিবলৈ যাওঁ সেইবোৰ লিখাৰ কিছুমান নিয়ম আছে এতিয়া প্ৰথম নিয়মটো হৈছে যে আমি ক'ত ক্যাপিটেল লেটাৰ আৰু ক'ত স্মল লেটাৰ ইউজ কৰোঁ ঠিক আছে এতিয়া চাবা ক্যাপিটেল লেটাৰ মানে আমি বৰফলা বুজো আৰু স্মল লেটাৰ মানে আমি সৰুফলা বুজো এতিয়া ক্যাপিটেল লেটাৰ আমি ক'ত ক'ত লিখো ইয়াত চোৱা মই লিখিছো ইংৰাজী বাক্যক আমি ইংৰাজীত সেন্টেন্স বুলি কওঁ দেই বাক্যৰ আৰম্ভণিতে সদায় ক্যাপিটেল লেটাৰ অৰ্থাৎ বৰফলা ব্যৱহাৰ হয় যেনে this is a book দেখিছানে তোমালোকে এতিয়া চোৱা এই বাক্যটোৰ আৰম্ভণি লেটাৰ আৰম্ভণি আখৰটো কি টি সেই কাৰণে আমি টি টু ক্যাপিটেল লেটাৰ অৰ্থাৎ বৰফলাত লিখিছো দেখিছানে তোমালোকে টিৰ পাছৰ সকলোখিনি আমি স্মল লেটাৰত লিখিছো টি টু ফাৰ্ষ্টত আমি লিখিছো কাৰণে টি টু ক্যাপিটেল হৈছে আৰু বাকি তাৰ পাছৰখিনি সকলোবোৰ স্মল লেটাৰত আমি লিখিছো ঠিক তেনেকৈ আৰু এটা উদাহৰণ দিয়া হৈছে he is playing he খেলি আছে এতিয়া চোৱা এই বাক্যটোৰ আৰম্ভণিৰ লেটাৰটো কি আখৰটো কি h ঠিক আছে সেই কাৰণে h টো আমি ক্যাপিটেল লেটাৰ দিছো আৰু বাকি সকলোখিনি আমি স্মল লেটাৰত লিখিছো ঠিক তেনেদৰে I am eating মই খাই আছো I am মানে মই eating মানে খাই থকা মই খাই আছো এতিয়া চোৱা I wordটো তোমাৰ এইটো সেন্টেন্সৰ ফাৰ্স্ট লেটাৰ হয় গতিকে I টো ক্যাপিটেল লেটাৰ হৈছে দেখিছানে তোমালোকে আৰু বাকি তাৰ পাছৰ সকলোখিনি স্মল লেটাৰ হৈছে ঠিক তেনেদৰে যিকোনো নাম আৰু উপাধিৰ আগত কি হয় হেতু লেটাৰ ক্যাপিটেল লেটাৰ হয় এতিয়া চোৱা মই ইয়াত লিখিছো নামৰ আগত সদায় ক্যাপিটেল লেটাৰ ব্যৱহাৰ হয় অকল নাম বুলি নহয় যেটো সাৰনেম হয় তাৰ মানে উপাধি হয় সেই উপাধিৰ আগতো কি হয় ফাৰ্স্ট লেটাৰটো তোমাৰ ক্যাপিটেল লেটাৰ হয় এতিয়া উদাহৰণ দিয়া হৈছে চোৱা she is Rina she মানে তাই ৰীনা এতিয়া চোৱা ৰীনাটো এজনী ছোৱালীৰ নাম এতিয়া ৰীনাৰ প্ৰথম আখৰটো কি R সেই কাৰণে R টো ক্যাপিটেল লেটাৰত আমি লিখিছো দেখিছানে বাক্যৰ আৰম্ভণি আমি ওপৰতে পাইছিলো বাক্যৰ আৰম্ভণিটো সদায় ক্যাপিটেল লেটাৰ হয় সেই কাৰণে মই S টো বৰফলাত লিখিছো দেখিছা তোমালোকে এটো ক্যাপিটেল লেটাৰ হল কিন্তু এতিয়া বাক্যটোত ৰীনা এজনী ছোৱালীৰ নামৰ কথা কোৱা হৈছে সেই কাৰণে R টো ক্যাপিটেল লেটাৰত আমি লিখিছো ঠিক আছে তোমালোকে তোমালোকৰ নামটোৰ প্ৰথম আখৰটো কি লেটাৰেৰে লিখিবা ক্যাপিটেল লেটাৰেৰে ঠিক আছে এতিয়া চাবা সেকেন্ড এক্সাম্পল যেটো ৰাম এণ্ড যদু are friends ৰাম হৈছে এজন মানুহৰ নাম গতিকে R টো প্ৰথম আখৰ কাৰণে আমি R টো ক্যাপিটেল লেটাৰ লিখিছো আৰু যদু এজন মানুহৰ নাম হয়নে J টো ক্যাপিটেল লেটাৰত লিখিছো আমি আৰু বাকি ইয়াৰ মাজৰ পিছৰ সকলোখিনি আমি স্মল লেটাৰত লিখিছো ৰাম এণ্ড যদু are friends ৰাম আৰু যদু বন্ধু হয় হয়নে নহয় এই কাৰণে আমি কি কৰিছো ৰামৰ R আৰু যদুৰ J টো ক্যাপিটেল লেটাৰ লিখি বাকি সকলোখিনি আমি স্মল লেটাৰত লিখিছো এতিয়া চোৱা আৰু এটা উদাহৰণ মিস্টাৰ অনিল শইকীয়া is a teacher দেখিছানে তাৰ মানে কি এতিয়া চোৱা বাক্যৰ প্ৰথম আখৰটো হৈছে M সেই কাৰণে আমি M টো ক্যাপিটেল লেটাৰ দিবই লাগিব আৰু মিস্টাৰ বা মিস আমি নামৰ আগত নিলিখো জানো সেইবোৰৰ আমি M বোৰ আমি কি ক্যাপিটেল লেটাৰত দিব লাগে বা তুমি শ্ৰী যদি লিখা কিছুমানে শ্ৰীমতী লিখে শ্ৰী লিখে হয় নে নহয় তে হে S টো প্ৰথম আখৰৰ S টো কি দিব লাগিব ক্যাপিটেল লেটাৰ দিব লাগিব তাৰ পিছত চোৱা অনিলটো নাম হয় এই কাৰণে নামৰ প্ৰথম আখৰটো A টো ক্যাপিটেল লেটাৰ হৈছে বাকিখিনি স্মল লেটাৰ তাৰ পিছত শইকীয়া হয়নে এতিয়া শইকীয়াটো উপাধি হয় মই কৈছিলো নহয় উপাধিৰো প্ৰথম আখৰটো কি হয় ক্যাপিটেল লেটাৰ হয় S ইয়াত আছে S ঠিক আছে গতিকে S টো ক্যাপিটেল হয় বাকিখিনি স্মল হৈছে আৰু বাকি ইয়াৰ সকলোখিনি কি হৈছে স্মল লেটাৰ হৈছে
দেখিছেনে তোমালোকে ছাত্ৰ-ছাত্ৰীসকল আগৰ ভিডিঅ'টোত চাবা মিষ্টাৰ অনিল শইকীয়া ইজ আ টিচাৰ হয়নে টিচাৰৰ টিটো কিন্তু এইটো স্মল লেটাৰ হ'ব টিটো এইটো ভুলতে কেপিটেল লেটাৰ গৈছিলে ঠিক আছে এতিয়া চোৱা আৰু এটা নিয়ম যিকোনো ঠাইৰ নাম কীৰ্তিস্তম্ভৰ নাম নদী পাহাৰ ইত্যাদিৰ নামৰ আগতো কেপিটেল লেটাৰ ব্যৱহাৰ হয় এতিয়া ঠাইৰ নাম যিকোনো ঠাই হ'ব পাৰে তোমাৰ গাঁওখনৰ নাম হ'ব পাৰে দেশখনৰ নাম হ'ব পাৰে বেলেগ দেশৰ নাম হ'ব পাৰে হয়নে নহয় বা ধৰা তুমি থকা গাঁওখনৰ নামো হ'ব পাৰে জিলাখনৰ নাম হ'ব পাৰে সেই সকলো নামৰ প্ৰথম আখৰটো কি হ'ব কেপিটেল লেটাৰ হ'ব এতিয়া চোৱা মই উদাহৰণ দিছো I live in লখিমপুৰ হয়নে এতিয়া লখিমপুৰ ঠাইৰ নাম হয় সেইকাৰণে লখিমপুৰৰ প্ৰথম আখৰটো L হয় আৰু L টো কেপিটেল লেটাৰ হৈছে তাৰ মানে বৰফলা হৈছে তাৰ পাছৰটো কি আছে ইণ্ডিয়া ইজ আৱাৰ কান্ট্ৰি ইণ্ডিয়া মানে ভাৰতবৰ্ষ হয়নে নহয় ইংৰাজীত ইণ্ডিয়া বুলি কয় ভাৰতবৰ্ষ আমাৰ দেশ হয় ইণ্ডিয়া ইজ আৱাৰ কান্ট্ৰি মানে দেশ এতিয়া দেশৰ নাম কি ইণ্ডিয়া এতিয়া ইণ্ডিয়াৰ আইটো আমি কেপিটেল লেটাৰ দিছো দেখিছা নাই এতিয়া কান্ট্ৰি মানে কি দেশ কিন্তু ইয়াৰ আগত সিটো কিন্তু কেপিটেল লেটাৰ হোৱা নাই কিয় হোৱা নাই কাৰণ এটোতো নাম নহয় দেশ বুলি কৈছো কিন্তু দেশৰ কিবা এটা নাম লাগিব হয় নে নহয় যেনেকৈ ধৰা ইণ্ডিয়া বা আমেৰিকাৰ হলে এ টো কেপিটেল লেটাৰ হ'ব এতিয়া ইণ্ডিয়াৰ আই টো কেপিটেল লেটাৰ হৈছে ঠিক আছে তাৰ পাছত চোৱা কীৰ্তিস্তম্ভ এতিয়া কীৰ্তিস্তম্ভ মানে কিনো যেনেকুৱা ধৰা কীৰ্তিস্তম্ভ বুলি আমি কেনেকৈ ক'ম তোমালোকে কুতুব মিনাৰৰ নাম শুনিছা তাজমহলৰ নাম শুনিছা হয়নে নহয় এতিয়া মই যদি ইয়াত লিখো দা তাজমহল এতিয়া তাজমহলৰ টিটো কেপিটেল লেটাৰ হ'ব কাৰণ ই এটা হৈছে কীৰ্তিস্তম্ভ মনুমেণ্টছ ইংৰাজীত কয় ইয়াক মনুমেণ্টছ গম পাইছানে তেনেকৈ ধৰা কুতুব মিনাৰ তাজমহল হয়নে নহয় তেনেকুৱা ডাঙৰ কীৰ্তিস্তম্ভৰ নামৰ আগতো কি হয় কেপিটেল লেটাৰ হয় তাৰপিছত নদীৰ নাম নদী এতিয়া চোৱা মই ইয়াত কি লিখিছো দা ব্ৰহ্মপুত্ৰ ইজ আ বিগ ৰিভাৰ ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নদী এতিয়া ব্ৰহ্মপুত্ৰ বিটো মই ছাত্ৰ-ছাত্ৰীসকল এতিয়া 4 নম্বৰ যিটো নিয়ম হ'ব হেতু মই তোমালোকক এই কিতাপৰ পৰাই তোমালোকৰ টেক্সট বুকৰ পৰাই মই দেখাইছো চাবা হা ইয়াত চোৱা লিখা আছে তেনালী ৰমন এজন মানুহৰ নাম তেনালী হৈছে তেওঁৰ নাম প্ৰথম নাম আৰু ৰমনটো হৈছে তেওঁৰ উপাধি ঠিক আছে সেইকাৰণে টি2 চোৱা নামৰ প্ৰথম আখৰটো কেপিটেল লেটাৰ হৈছে আৰু R টো কেপিটেল লেটাৰ হৈছে ঠিক আছে তেনালী ৰমন was a courtier in a king's court ইয়াৰলৈকে এটা বাক্য চোৱা আমি বাক্য বা সেন্টেন্স বুলি কেতিয়া কম যেতিয়া এই যে দেখিছানে সৰু এটা বিন্দু দিয়া আছে দেখিছানে ফুট এটা দিয়া আছে এটোক আমি ফুল ষ্টপ বুলি কওঁ আৰু অসমীয়াত আমি দাড়ি বুলি কওঁ অসমীয়া দাড়িটো আমি কেনেকৈ দিওঁ এনেকৈ আঁচ এডাল পাৰি দিওঁ আৰু ইংৰাজীত আমি ফুট এটা দিলে হৈ যায় এতিয়া চোৱা এই যে দাড়িলৈকে এটা বাক্য হয় ঠিক আছে তেনালী ৰমন was a courtier in a king's court দাড়ি ইয়াত মানে এটা বাক্য শেষ হৈছে তাৰপিছত আৰু এটা বাক্য নেক্সটৰ পৰা আৰম্ভ হৈছে চোৱা দাড়িৰ পাছত one day the king got angry with তেনালী ৰমন দেখিছানে আকৌ ফুল ষ্টপ দাড়ি তাৰপিছত আৰু এটা সেন্টেন্স আৰম্ভ হৈছে the king said comma I don't want to see your face আকৌ দাড়ি ফুল ষ্টপ তাৰপিছত আকৌ ষ্টাৰ্ট হৈছে don't come to my courtroom দাড়ি ফুল ষ্টপ ইয়াত এটা পেৰাগ্ৰাফে শেষ হ'ল ঠিক আছে গতিকে দাড়িলৈকে এটা সেন্টেন্স হয় ইয়াত কোৱাচোন এইটো পেৰাগ্ৰাফত কেইটা সেন্টেন্স আছে তোমালোকে হিসাব কৰিবা দেই চোৱা দাড়িলৈকে এটা সেন্টেন্স ইয়াত এটা দাড়ি আছে তাৰমানে ফুল ষ্টপ আছে ইয়াত এটা সেন্টেন্স হ'ল ঠিক আছে আকৌ ইয়াৰ পৰা 1ৰ পৰা ষ্টাৰ্ট হ'ল তেনালী ৰমনলৈকে ইয়াত আৰু এটা দাড়ি আছে ফুল ষ্টপ আছে গতিকে ইয়াত 2 নম্বৰ সেন্টেন্স হ'ল আকৌ ইয়াৰ পৰা চোৱা তোমালোকে ফুল ষ্টপলৈকে আৰু এটা সেন্টেন্স আছে তাৰ মানে 3টা সেন্টেন্স হ'ল তাৰপিছত আকৌ ডোন্ট ইয়াৰ পৰা আকৌ কোৰ্ট ৰুমলৈকে ইয়াত ফুল ষ্টপলৈকে আৰু এটা সেন্টেন্স আছে
তাৰমানে দাড়ি যিমানটা থাকিব সিমানটা তোমাৰ সেন্টেন্স থাকিব আৰু দাড়িক আমি ইংৰাজীত কি বুলি কম বুলি ক'লো ফুল ষ্টপ ঠিক আছে এতিয়া আমি যেতিয়া এটা সেন্টেন্স লিখো সোৱা তেনালী ৰামান ওয়াজ আ কোৰ্টিয়াৰ ইন আ কিংছ কোৰ্ট তেনালী ৰামান নাম হয় কাৰণে প্ৰথম আখৰ দুটা ক্যাপিটেল লেটাৰ হয় আৰু বাকি সকলো গুটেখিনি স্মল লেটাৰত আছে হল এটা ফুল ষ্টপ হল তাৰমানে দাড়ি এটা বাক্য শেষ এতিয়া যেতিয়া আকৌ এটা বাক্য লিখিবলৈ ষ্টাৰ্ট কৰিবা একেটা লাইনতে তেতিয়া হে ফুল ষ্টপৰ পাছৰ প্ৰথম আখৰটো ক্যাপিটেল লেটাৰ এতিয়া চ ও টু ইয়া ডাঙৰ ফলাত লিখা আছে নাই বৰ ফলাত ক্যাপিটেল লেটাৰত আছে হেকাৰণে ও টু ইয়াত ক্যাপিটেল লেটাৰত লিখিছে দেখিছা ওৱানৰ ও টু ক্যাপিটেল লেটাৰত আছে ওৱান ডে দ্য কিং গট এংগ্ৰি উইথ তেনালী ৰামান ঠিক আছে আকৌ চ তেনালী ৰামানৰ টি আৰু আৰ টু ক্যাপিটেল কাৰণ নাম হয় যিহেতু হল ফুল ষ্টপ ইয়ালৈকে আকৌ এটা বাক্য শেষ সেন্টেন্স এটা শেষ হল আকৌ ষ্টাৰ্ট হৈছে নহয় নতুন বাক্য এটা একেটা লাইনতে দ্য কিং হেকাৰণে চ দাৰ টি টু ক্যাপিটেল লেটাৰ হৈছে দেখিছানে দ্য কিং সেড কমা I don't want to see your face. ইয়ালৈকে সো আকৌ ফুল ষ্টপ আছে আকৌ হেক হৈ যেতিয়া ডি টু ষ্টাৰ্ট হৈছে ডোন্ট ডি টু ক্যাপিটেল লেটাৰ হৈছে ঠিক আছে গতিকে মনত ৰাখিবা বাক্যৰ আৰম্ভণিতে ক্যাপিটেল লেটাৰ হয় ঠিক আছে লাগিলে তাত দুটা বাক্যই থাকক তিনিটা থাকক চাৰিটা যিমানটা বাক্য থাকক এটা লাইনত কেইবাটাও বাক্য থাকিলেও নাথাকিলেও ফুল ষ্টপৰ পাছত তাৰমানে দাড়িৰ পাছত সদায় আৰু এটা বাক্য যেতিয়া আৰম্ভ কৰো তাৰ প্ৰথম আখৰটো ক্যাপিটেল লেটাৰ হয় কিন্তু কবিতা যেতিয়া তোমালোকে এটা লিখিবা বা তোমালোকে চাবা তেতিয়া কিন্তু নিয়মটো অলপ বেলেগ তোমালোকক মই কৈছিলো যে তেনালী ৰামানৰ কথাটোত কি কৈছিলো যে এটা ফুল ষ্টপ যত থাকে ফুল ষ্টপৰ পাছৰ আখৰটো আকৌ ক্যাপিটেল লেটাৰ হয় হয়নে কিন্তু কবিতাৰ ক্ষেত্ৰত কি হয় জানানে তোমালোকে প্ৰত্যেকটো লাইনৰ প্ৰথম আখৰটো ক্যাপিটেল লেটাৰ দিব লাগিব যদিও ফুল ষ্টপ না থাকে সোৱা অল থিংস ব্ৰাইট এণ্ড বিউটিফুল ইয়াতো ফুল ষ্টপ নাই কমাহে আছে হয় নাই তথাপিও সোৱা তলৰ আকৌ যেতিয়া অল লিখিছে এ ডাবল এল এটো আকৌ ক্যাপিটেল লেটাৰ দিছে কাৰণ এটো কবিতা হয় কবিতাত যেতিয়া আমি লিখিবলৈ যাওঁ প্ৰত্যেকটো লাইনৰে প্ৰথম যিটো আখৰ প্ৰথম যিটো লেটাৰ যেনেবা ইয়াত সোৱা এটো লাইনত অল থিংস ব্ৰাইট এণ্ড বিউটিফুলত এ টু ক্যাপিটেল ইয়াতো এ টু ক্যাপিটেল ইয়াতো এ ক্যাপিটেল ইয়াত দাৰ টি টু ক্যাপিটেল হয়নে নহয় ইয়াত ইচ ই টু ক্যাপিটেল ইয়াতো একে সেম ইয়াতো সেম হয়নে নহয় গতিকে কবিতাৰ প্ৰত্যেকটো শাৰীৰ প্ৰথম আখৰকেইটা ক্যাপিটেল লেটাৰতে আমি লিখিব লাগে ঠিক আছে